বছর ধরে মাননীয় বিরোধী দলকে বিজেপি সরকার জবাব দিও। শ্রমিক বিরোধী সরকার জয় তোকা সংগ্রামত সকলো মেহনতি মানুহ এই অধিকাৰৰ সংগ্ৰামত সকলো শ্ৰমজীৱী মানুহ গোটেই ভাৰতবৰ্ষ জুৰি আজি শ্ৰমিক কৃষক আৰু আমাৰ কেইবাটাও সংযুক্ত কিষাণ মৰ্চাৰ যৌথ আহ্বান মৰ্মে আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষ জুৰি আজি বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে। আৰু এই ক্ষেত্ৰত আমি চাবলৈ পাইছোঁ যে শ্ৰমিক বিৰোধী কৃষক বিৰোধী স্থিতি লৈছে মোদী গভৰ্ণমেণ্ট। আৰু আজি তাৰিখলৈকে বিশেষকৈ শ্ৰমিকৰ হিতত যিবিলাক আইন আছিল এই আইনবিলাকক গোটেইখিনি তেওঁলোকে পুঁজিপতি স্বাৰ্থত লৈ যোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু শ্ৰমিকৰ আজিলৈকে মজুৰি বৃদ্ধি হোৱা নাই। গতিকে এই ক্ষেত্ৰক লৈখিনি আজি এই বিক্ষোভৰ জৰিয়তে আমি পুনৰবাৰ মহামান্য ৰাজ্যপালক অসমৰ ৰাজ্যপালক এখন দাবী পত্ৰ দিয়া হ'ব। ইয়াৰ পিছত যদি নহয় তাৰ পিছত আৰু আমাৰ আইন অমান্য আন্দোলন কৰা হ'ব। বছর ধরে মাননীয় বিরোধী দলকে বিজেপি সরকার জবাব দিও। শ্রমিক বিরোধী সরকার জয় তোকা সংগ্রামত সকলো মেহনতি মানুহ এই অধিকাৰৰ সংগ্ৰামত সকলো শ্ৰমজীৱী মানুহ গোটেই ভাৰতবৰ্ষ জুৰি আজি শ্ৰমিক কৃষক আৰু আমাৰ কেইবাটাও সংযুক্ত কিষাণ মৰ্চাৰ যৌথ আহ্বান মৰ্মে আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষ জুৰি আজি বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে। আৰু এই ক্ষেত্ৰত আমি চাবলৈ পাইছোঁ যে শ্ৰমিক বিৰোধী কৃষক বিৰোধী স্থিতি লৈছে মোদী গভৰ্ণমেণ্ট। আৰু আজি তাৰিখলৈকে বিশেষকৈ শ্ৰমিকৰ হিতত যিবিলাক আইন আছিল এই আইনবিলাকক গোটেইখিনি তেওঁলোকে পুঁজিপতি স্বাৰ্থত লৈ যোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু শ্ৰমিকৰ আজিলৈকে মজুৰি বৃদ্ধি হোৱা নাই। গতিকে এই ক্ষেত্ৰক লৈখিনি আজি এই বিক্ষোভৰ জৰিয়তে আমি পুনৰবাৰ মহামান্য ৰাজ্যপালক অসমৰ ৰাজ্যপালক এখন দাবী পত্ৰ দিয়া হ'ব। ইয়াৰ পিছত যদি নহয় তাৰ পিছত আৰু আমাৰ আইন অমান্য আন্দোলন কৰা হ'ব। বছর ধরে মাননীয় বিরোধী দলকে বিজেপি সরকার জবাব দিও। শ্রমিক বিরোধী সরকার জয় তোকা সংগ্রামত সকলো মেহনতি মানুহ এই অধিকাৰৰ সংগ্ৰামত সকলো শ্ৰমজীৱী মানুহ গোটেই ভাৰতবৰ্ষ জুৰি আজি শ্ৰমিক কৃষক আৰু আমাৰ কেইবাটাও সংযুক্ত কিষাণ মৰ্চাৰ যৌথ আহ্বান মৰ্মে আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষ জুৰি আজি বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে। আৰু এই ক্ষেত্ৰত আমি চাবলৈ পাইছোঁ যে শ্ৰমিক বিৰোধী কৃষক বিৰোধী স্থিতি লৈছে মোদী গভৰ্ণমেণ্ট। আৰু আজি তাৰিখলৈকে বিশেষকৈ শ্ৰমিকৰ হিতত যিবিলাক আইন আছিল এই আইনবিলাকক গোটেইখিনি তেওঁলোকে পুঁজিপতি স্বাৰ্থত লৈ যোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু শ্ৰমিকৰ আজিলৈকে মজুৰি বৃদ্ধি হোৱা নাই। গতিকে এই ক্ষেত্ৰক লৈখিনি আজি এই বিক্ষোভৰ জৰিয়তে আমি পুনৰবাৰ মহামান্য ৰাজ্যপালক অসমৰ ৰাজ্যপালক এখন দাবী পত্ৰ দিয়া হ'ব। ইয়াৰ পিছত যদি নহয় তাৰ পিছত আৰু আমাৰ আইন অমান্য আন্দোলন কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।